নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নিষিদ্ধ হ'ব বীৰ লাচিত সেনা 22 লাখ টকা দাবী কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে 5 গৰাকীকৈ বীৰ লাচিত সেনাৰ নেতা আৰু সংবাদ মেল দি থকা অৱস্থাতে ৰন্তু পানী ফুকনক আটক কৰা হৈছে সেই দৃশ্যাংশ ইতিমধ্যে আমি দেখুৱাইছো যিকোনো মুহূৰ্তত বিকাশ অসম গ্ৰেপ্তাৰ হ'ব পাৰে এই মুহূৰ্তত শেহতীয়া আপডেট আমি লাভ কৰিছো যিকোনো মুহূৰ্তত বীৰ লাচিত সেনাক বেন কৰি দিয়া হ'ব নিষিদ্ধ ঘোষণা কৰা হ'ব পাৰে কাৰণ বীৰ লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপক কেন্দ্ৰ কৰি ইতিমধ্যে অসমত যথেষ্ট প্ৰতিক্ৰিয়া আৰম্ভ হৈ গৈছে সৰকাৰৰ দৃষ্টিগোচৰ হৈছিল সমগ্ৰ কাৰ্যকলাপৰ সমগ্ৰ বিষয়টো আৰু ইয়াৰ পাছতে আৰক্ষী একশন মুডত নামিছে আৰক্ষীৰ একশন আৰম্ভ হৈ গৈছে বীৰ লাচিত সেনাৰ নেতাসকলৰ সকলোবোৰ কাৰ্যকলাপ সকলোবোৰ গতিবিধি চাই থকা হৈছিল 22 লাখ টকা দাবী কৰাৰ অভিযোগত ইতিমধ্যে 5 গৰাকীকৈ বীৰ লাচিত সেনাৰ নেতা আটক হৈছে ৰন্তু পানী ফুকন সংবাদ মেল দি থকা অৱস্থাতে আটক হ'বলগীয়া হৈছে যিকোনো মুহূৰ্তত বিকাশ অসমক আটক কৰিব পৰা হ'ব পাৰে শেহতীয়া আপডেট আমি লাভ কৰিছো আৰক্ষীয়ে প্ৰতিটো মুহূৰ্তত অভিযান অব্যাহত ৰাখিছে বীৰ লাচিত সেনাই কি কৰিছে বিগত সময়ছোৱাত আৰু বৰ্তমান সময়ছোৱাত বীৰ লাচিত সেনাৰ কেনেকুৱা এজেন্ডা আছিল কেনে ধৰণে কাম কৰিছে জনতাৰ হিতে কাম কৰিছে নে জনতাৰ হিতৰ বিপৰীতে কাম কৰিছে ধনদাবী কৰিবলগীয়া এটা ঘটনা যদি কৰিছে তেনেহলে এটো সংগঠন সমাজৰ এটা সংগঠন হ'বই নোৱাৰে এনেকুৱা ধনদাবী কৰা সংগঠন ক'ত আছে এনেকুৱা ধনদাবী কৰিলে তেওঁলোকক নিষিদ্ধ ঘোষণা কৰি দিয়া হ'ব পাৰে লৈ সবিচাৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ বিগ আপডেট যিকোনো মুহূৰ্তত ৰাজ্যত নিষিদ্ধ ঘোষণা হ'ব বীৰ লাচিত সেনা কাৰণ বীৰ লাচিত সেনাই অপৰাধ কৰিছে ধন দাবী কৰিছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে একশন আৰম্ভ অসম আৰক্ষীৰ সংবাদ মেল দি থাকোতে আটক কৰা হ'ল ৰন্তু পানী ফুকনক শেহতীয়া দৃশ্যাংশ ইতিমধ্যে আমি দেখুৱাইছো শীঘ্ৰেই জালত পৰিব বিকাশ অসম এতিয়া লুকাই আছে বিকাশ অসমক অতি শীঘ্ৰেই আৰক্ষীয়ে আটক কৰিব তাৰ বাবে অভিযান অব্যাহত আছে 22 লাখ টকা দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে 5 গৰাকীকৈ বীৰ লাচিত সেনাৰ নেতাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ইনজামুল হক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মোহন বৰাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিশ্বজিৎ দলে নিতু আহমেদ আৰু চিন্ময় দেৱক লগতে ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতা নামৰ দুগৰাকীকো আটক কৰা হৈছে টোটাল 5 গৰাকীক দিছপুৰ আৰক্ষীয়ে আটক কৰিছে বীৰ লাচিত সেনাৰ কৰ্মকাণ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বীৰ লাচিত সেনাৰ শেহতীয়া যিবোৰ মন্তব্য দীৰ্ঘক মন্তব্য কৰি গৈছে বীৰ লাচিত সেনাৰ শেহতীয়া যিবোৰ কাৰ্যকলাপ এই সকলোবোৰ গতিবিধি বৰ্তমান নিৰীক্ষণত ৰাখিছিল অসম আৰক্ষীয়ে এয়া ৰন্তু পানী ফুকনক আটক কৰি লৈ যোৱাৰ সময়ৰ দৃশ্যাংশ আমি দেখুৱাইছো বীৰ লাচিত সেনাই যে সংবাদমেলৰ সম্বোধন কৰিছিল ৰন্তু পানী ফুকনে সংবাদমেলত ভাষণ দি আছিল আৰু তেনে অৱস্থাত ৰন্তু পানী ফুকনক এনেধৰণে লৈ যোৱা হৈছে আৰু ৰন্তু পানী ফুকনে সংবাদ মাধ্যমৰ সন্মুখত সামাজিক মাধ্যমৰ সন্মুখত বহু ধৰণৰ মন্তব্য কৰিছিল অৰুণোদয় আঁচনিৰ ধন পোৱা মহিলাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল কেনেধৰণে তেওঁ নাগালেণ্ডৰ কুকুৰৰ সৈতে তুলনা কৰিছিল আৰু সেইবোৰ বিষয়ক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে কেনেধৰণে ৰাজ্যৰ আই মাতৃসকলক কাৰোবাৰ ভনী কাৰোবাৰ বাই কাৰোবাৰ মাতৃক তেওঁ উপলংঘ কৰিব পাৰিলে এনেকুৱা তিৰ্যক মন্তব্য কৰিব পাৰিলে ইমান অপমান কৰিব পাৰিলে এই বিষয়বোৰক লৈ ৰাজ্যবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইয়াৰ পাছতেই ৰন্তু পানী ফুকনক এনেধৰণে আটক কৰি লৈ যোৱা হৈছে কেৱল ৰন্তু পানী ফুকন বুলি নহয় গোটেই সংগঠনটোৰ যিবোৰ কাৰ্যকলাপ এই কাৰ্যকলাপবোৰৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সমগ্ৰ ৰাজ্যবাসী ৰাজ্যৰ কেইবাটাও প্ৰান্তত এই বিষয়বোৰক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু বীৰ লাচিত সেনাৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছিল অসম আৰক্ষীয়ে একশন আৰম্ভ ৰন্তু পানী ফুকন লগতে 5 গৰাকীকৈ বীৰ লাচিত সেনাৰ নেতা চকু ঢাকি ঢাকি এনেধৰণে পাৰ হৈ গৈছে সংবাদ মাধ্যমৰ সন্মুখেৰে কেমেৰা দেখি মুখ লুকুৱাইছে বীৰ লাচিত সেনাৰ এইকেইগৰাকী নেতাই ধন দাবী কৰোঁতে লাজ লগা নাছিল কিন্তু কেমেৰা দেখি তেওঁলোকৰ লাজ লাগিছে এয়া দুটা উইণ্ডত দুটা দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে বীৰ লাচিত সেনাৰ 5 গৰাকী নেতাক আজি পুৱাৰ ভাগতে আটক কৰা হৈছিল এয়া তেওঁলোকে আঁঠু কাঢ়িছে দেখুৱাইছো এয়া দৃশ্যাংশ দেখিবলৈ পাইছে আনফালে আমি দেখুৱাইছো ৰন্তু পানী ফুকনক লৈ যোৱাৰ সময়ৰ দৃশ্যাংশ যিকোনো মুহূৰ্তত বিকাশ অসম গ্ৰেপ্তাৰ হ'ব পাৰে আৰু যিকোনো মুহূৰ্তত নিষিদ্ধ ঘোষণা হ'ব পাৰে বীৰ লাচিত সেনা এই সংগঠনটোৱে সমাজৰ বাবে কাম কৰিছে লাচিতৰ দৰে তেওঁলোকে আগবাঢ়িছে নে তেওঁলোকে ধন দাবী কৰিছে অপৰাধ কৰিছে লাচিতেতো কেতিয়াও ধন দাবী কৰা নাছিল লাচিতেতো কেতিয়াও জনতাৰ হিতৰ বিপৰীতে কাম কৰা নাছিল লাচিতেতো কেতিয়াও মহিলাক তিৰ্যক মন্তব্য কৰা নাছিল লাচিতে কেতিয়াও মহিলাক অপমান কৰা নাছিল কিন্তু বীৰ লাচিত সেনাই এখন মহিলাক অপমান কৰি নিজকে লাচিতৰ সেনা বুলি কেনেকৈ ক'ব পাৰিছে হেংদাং নলয় আমি সেনানী বুলি কৈ ওলাই আহে
আৰু তেওঁলোকে আকৌ মহিলাক অপমান কৰিবলৈ আহে তেওঁলোকে নিজকে বীৰ লাচিত সেনা বুলি কয় তেওঁলোকে নিজকে লাচিতৰ পুত্ৰ বুলি কয় লাচিতৰ দৰে বীৰ বুলি কয় নিজক আৰু এই বীৰে আকৌ ধন দাবী কৰে বীৰত্ব দেখুৱাই নিজে টকা ঘটিব নোৱাৰে ধন দাবী কৰি টকা ঘটিব বিচাৰে এইকেইটা ভালদৰে মন কৰক ধন দাবী কৰোঁতে তেওঁলোকৰ লাজ লগা নাছিল কিন্তু এতিয়া কেমেৰা দেখি লাজ লাগিছে ৫জনকৈ বীৰ লাচিত সেনাৰ নেতাক আজি দিনৰ ভাগতে আটক কৰা হৈছিল ৰন্টু পানী ফুকনক কিছু মুহূৰ্তৰ পূৰ্বে আটক কৰি লৈ যোৱা হৈছে ২২ লাখ টকা দাবী কৰা অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৫গৰাকীকৈ বীৰ লাচিত সেনাৰ নেতাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দে ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতাক বীৰ লাচিত সেনাৰ কৰ্মকাণ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিকোনো মুহূৰ্তত ৰাজ্যত নিষিদ্ধ ঘোষণা হ'ব পাৰে বীৰ লাচিত সেনা কাৰণ বীৰ লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপবোৰে সমগ্ৰ অসমবাসীকে হতভম্ব কৰিছে সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ আই মাতৃসকলক ভনীসকলক বাইসকলক অপমান কৰিছে বীৰ লাচিত সেনাই আৰু বীৰ লাচিত সেনাই নিজকে বীৰ বুলি কৈ আকৌ ধন দাবী কৰে নিৰ্লজ্জ কাণ্ড কৰিছে ২২ লাখ টকা দাবী কৰে ২২ লাখ টকা দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল ইনজামুল হক মোহন বৰা বিশ্বজিৎ দলে নিতু আহমেদ চিন্ময় দে ৰিয়াজ আহমেদ আৰু বিৰাজ বল্লভ কলিতা কিছু মুহূৰ্তৰ পূৰ্বে ৰন্টু পানী ফুকনক আটক কৰা হৈছে আৰু অতি শীঘ্ৰেই জালত পৰিব পাৰে বিকাশ অসম আৰু যিকোনো মুহূৰ্তত নিষিদ্ধ ঘোষণা হ'ব পাৰে বীৰ লাচিত সেনা বীৰ লাচিত সেনাৰ শেহতীয়া কাৰ্যক লৈ শেহতীয়া কৰ্মকাণ্ডক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে বীৰ লাচিত সেনাক লৈ মন্তব্য কৰিছিল শুনাব বিচাৰিম কোনে কোনে দিছপুৰ থানালৈ লৈ যোৱা হ'ব আৰু এই হোটেলৰ পৰাই সংবাদমেল চলি থকা লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছোঁ মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান